Jai Namaskar, welcome to your channel Legal Study Corner. So, সকলকে welcome আছে আজি আমাৰ নিউ ভিডিওলে। So, আমি সকলকে কোৱা নাছিলো, আমি অলপ দিন আগৰ পৰা আমি এটা ইনিচিয়েটিভ লঞ্চ কৰিছিলো। We have been doing free classes on Balitan, okay? আমি ক্লাसेस কৰি আছিলো আমাৰ ষ্টুডেন্টস আমাৰ এইবিলাক সব বিভিন্ন পোষ্টৰ কাৰণে কোৱালিফাইড ষ্টুডেন্ট some are qualified for UB, কোনবা UB কাৰণে কোৱালিফাইড, কোনবা AD কাৰণে কোৱালিফাইড, কোনবা আপোনাৰ APR কাৰণে কোৱালিফাইড, হয়নে? বিভিন্ন পোষ্টৰ কাৰণে কোৱালিফাইড হোৱা আছে। সো আমাৰ মই ভাবিছিলো যে যেতিয়ালৈকে মই থাকিম আই উইল প্লিজ দেম মই যিমান পাৰো তোমালোকক অলপ হলেও শিক্ষা দিবলৈ চেষ্টা কৰিম। সো সেইটো কাৰণে আমি এটা ইনিচিয়েটিভ লঞ্চ কৰিছিলো আৰু এইটো চাই পেলাই মই আপোনাক প্ৰথমতে সকলোৰ লগত কথা পাতিব বিচাৰো। I will just connect with you. সকলোৰ লগত কথা পাতিব অসুবিধা হৈ যাব, বাট some of them আমি কথা পাতিম আপোনাৰ লগত, ঠিক আছে? সো সকলোৱে চাব কানেক্টেড থাকিব। প্ৰথমতে আমি বলিৰ লগত কথা পাতিম। তোমাৰ নাম কি? বলিন না আচ্ছা মোৰ এপি প্ৰিপেয়াৰ আছে মই আপোনাৰ কিবা দিনৰ পৰা আপোনাৰ ক্লাছ কৰি আছো বহুত ভাল লাগিছে ক্লাছ কৰি কিন্তু মই প্ৰথমতে আপোনাৰ জিৰ' বুলি ক'ব লাগিব মেথছ আৰু ইংলিছটো এতিয়ালৈ কৰা নাই কৰিম বাৰু কিন্তু খুবেই ভাল লাগিছে মই এতিয়া নিজকে মানে 50% অলপ ক্লিয়াৰ কৰিব পাৰিছো ঠিক আছে বলিন থ্যাংক ইউ সো মাচ ভাল লাগিছে তোমাৰ ক্লাছ কৰি ভাল লাগিছে বহুত ভাল লাগিছে বাকি তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰী মনসিং দেওয়ান মই এডুকেশ্যন বিজ্ঞান শ্ৰেণী কৰিছিলোঁ আপোনাৰ ক্লাছ বহুত দিনৰ পৰা মানে ইউটিউবত চাই আছিলোঁ তাৰপিছত মানে এতিয়া বেয়া লাগিছে অলপ তাৰ কাৰণে মানে আপোনাৰ ক্লাছটো মানে মিছ কৰিছোঁ মই মানে বেলেগ এটা এডমিশ্যন লৈছিলোঁ সেইকাৰণে বেয়া লাগিছে যদি মই আগৰ পৰাই জনাহেঁতেন আপোনাৰ ক্লাছ মানে আছে বুলি তেনেকৈ আপোনাৰ এটা ইয়াতে কৰি লয় তো ভাল লাগিছে আজি প্ৰথম ক্লাছ কৰিছোঁ আজি প্ৰথম ক্লাছতে মই বহুতখিনি শিকিব পাৰিছোঁ আপোনাৰ পৰা এইখিনিকে ক'ম আৰু থ্যাংক ইউ সো মাচ বাকি তোমাৰ নাম কি বাইদেউ নমস্কাৰ মই নিশ্চয় আচ্ছা তুমি কোনটো প্ৰশ্নৰ কাৰণে কোৱালিফাই আছে মোৰ 6টা পোষ্টত মানে কিউআইচি কোৱালিফাইড আছে এতিয়া আৰু এডিইউ বাকি ক্লাছ কৰি এতিয়া কেনেকুৱা লাগিছে তোমাৰ অপিনিয়নটো কি ক্লাছ কৰি ভাল লাগিছে আজি পৰা দুদিন হৈছে ক্লাছ কৰি বাইদেউ কোনোবা আগত কোৱাচোন সকলো তোমাৰ অলপ আগত আমাৰ বিভিন্ন মানুহ আছে অলপ কেৰিয়াৰ আছে বিভিন্ন ডিপাৰ্টমেণ্ট ক্লাছ কৰি কেৰিয়াৰ আছে তো বহুত ভাল কাৰ্ডত কোৱালিফাই কৰিবলৈ ৰিটেলৰ কাৰণে বহুতে হাৰ্ড ৱৰ্ক কৰি আছে তো ভাল লাগিছে সিহঁতৰ লগত বহি পেলাই পঢ়াই পেলাই নিজেও কৰি আছে তোমালোকৰ লগত কিবা এটা শিকি আছে হয় এতিয়া তোমাৰ নাম কি বাইদেউ অলপ আগত আহিলে কেমেৰা লাগিব অলপ ইয়াত আহিব চব এটা থাকে নমস্কাৰ মোৰ নাম ৰাহুল দেনা মই এবিএবি দুটাতে কোৱালিফাই হৈছোঁ আপোনাৰ ক্লাছটো কৰি ভাল লাগিছে পৰা 5 দিন হ'ল ক্লাছটো আচ্ছা বাইদেউ তুমি আচ্ছা আমি তেওঁৰ লগত আপোনাৰ প্ৰথমতে আহিছোঁ তোমাৰ নাম কি বাইদেউ নমস্কাৰ মোৰ নাম শ্ৰী সুবৰাম টুকি মই আপোনাৰ ক্লাছ 5 দিন কৰিছোঁ মই যিহেতু প্ৰথম আহিছিলোঁ তেতিয়া মই অলপ মানে মেথছ আৰু ইংলিছত মোৰ জিৰ' আছিলে এতিয়া মানে আপোনাৰ ক্লাছ কৰি মানে হেৰি হৈছোঁ আৰু অলপ মানে শিকিলোঁ আৰু মানে 100% মানে 80% মানে শিকিলোঁ বহুত ভাল লাগিছে আপোনাৰ ক্লাছ কৰি বাকি তুমি কোনটো পোষ্টৰ কাৰণে কোৱালিফাই আছে ইউবি বিভিন্ন ডিপাৰ্টমেণ্টৰ ল'ৰা-ছোৱালী কোৱালিফাই হোৱা আমাৰ লগত আছে বাকি তোমালোকৰ অলপ আগত আহিব লাগে এটা আগত আহিব তুমি সদায় আমি অপিনিয়ন ল'ম হয়নে মই আগতে আপোনাৰ ক্লাছত অহাৰ আগতে মেথছত বহুত ভয় কৰা আছিলে গতিকে আপোনাৰ ক্লাছৰ পৰা যেতিয়া নেকি পঢ়া আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা মেথছৰ ভয়টো মানে অকণমান কমিছে আপোনাৰ পৰা যেতিয়া নেকি মেথছৰ ক্লাছ কৰিছিলে তেতিয়াৰ পৰা ভয়টো অকণমান নোহোৱা হৈছে মানে ঠিকে আছে তুমি কোনটো পোষ্টৰ কাৰণে কোৱালিফাই আছে বাইদেউ মোৰ ইউপিত কোৱালিফাই আছে ইউপিত কোৱালিফাই আছে আচ্ছা ঠিক আছে কংগ্ৰেচুলেশ্যন ভাল হৈছে বাৰু এণ্ড আশা কৰোঁ যিমান আছে সকলোৰে এক্সামটো ভাল হওক বাকী এইটো কাৰণে আমি কথা পাতিলোঁ আৰু তুমি অলপ আহি যাব লাগে তোমাৰ লগত কথা পাতিম ঠিক আছে অলপ তুমি ক'ব নহ'লে নমস্কাৰ ক্লাছ কৰি ভাল লাগিছে না আচ্ছা ঠিকে আছে সিহঁতে যোনটো অপিনিয়ন দি আছে জেনুইন অপিনিয়নে কিবা এটা তোমাৰ ভিতৰৰ অপিনিয়ন দি আছে হয়নে ঠিকে আছে ন অপিনিয়নটো হয়নে নিজৰ অপিনিয়ন কাৰেক্ট যোনটো আচ্ছা ঠিকে আছে নমস্কাৰ মোৰ নাম নিতম মই এডিবি দুটাতে চিলেক্ট কৰিছিলোঁ আচ্ছা আজি আপোনাৰ ক্লাছ পৰা ক্লাছ কৰি ভাল লাগে ভাল লাগিছে না আচ্ছা ঠিক আছে বঢ়িয়া বঢ়িয়া থ্যাংক ইউ সো মাচ ভাল লাগিছে তোমাৰ বাকি তোমালোকে যেনেকৈ আহিলা তুমি প্ৰথমতে তুমি আহিলা তোমাৰ নাম কি নমস্কাৰ আচ্ছা বাকি কোনটো পোষ্টৰ কাৰণে কোৱালিফাই আছে মই কনষ্টেবল কনষ্টেবল থাৰ্ড গ্ৰেড মানে ইউপি কাৰণে কোৱালিফাই আছে
আৰু হোম গাৰ্ডৰ কাৰণে আচ্ছা গুড গুড বহুত ভালকৈ কৰিবা ভালকৈ প্ৰিপাৰেচন কৰিবা তোমাৰ নাম কি নমস্কাৰ শ্ৰীমতী আচ্ছা বাকি কোনটো কোনটো কাৰণে কৰিব আছে মই কনসেপ্ট কনস্টেবল থাৰ্ড গ্ৰেড মানে ইউপি কাৰণে কৰিব আছে আৰু হোম গাৰ্ডৰ কাৰণে আচ্ছা গুড গুড বহুত ভালকৈ কৰিবা ভালকৈ প্ৰিপাৰেচন কৰিবা বাকি কেনেকুৱা লাগিছে ক্লাছটো ক্লাছ কৰি ভাল হৈছে গুড নাইট কি ক'বা বেলেগে ক্লাছ ৰেকমেণ্ড কৰিবা নে যদি ক্লাছটো ভালে নাই ক্লাছ ক্লাছটো আহিলে ভাল হ'ব মানে ভালকৈ কৰাই আছে এতিয়া আচ্ছা ঠিক আছে গুড এতিয়া তুমি এনজয় কৰি কোৱা তোমাৰ নাম কি আৰু জোৰকে কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃষ্ণা মই ইউপি পৰীক্ষাৰ আচ্ছা ক্লাছ কৰি ভাল লাগিছে ভাল লাগিছে না আচ্ছা ঠিক আছে তোমাৰ শুনি আমি যোৱা হ'ব নমস্কাৰ মোৰ নাম শ্ৰীমতী বৈশালী জয়ন্তী মই ইউপি পৰীক্ষাৰ আচ্ছা ক্লাছ কৰি তোমাৰ ক্লাছ কৰি কেনেকুৱা লাগিছে ভালে লাগিছে নে বেয়া লাগিছে ভাল লাগিছে আজি ফাৰ্ষ্ট আচ্ছা কেনেকুৱা ৰেকমেণ্ড কৰিবা বেলেগ ক্লাছ কৰি আমি মানে ভাবিছো উই লঞ্চ এন অফলাইন বেচ আমি এটা অফলাইন বেচ কৰিম কাৰণ এতিয়া প্ৰথমতে তোমালোকৰ এক্সামটো ক্লিয়াৰ কৰাই লওক তাতে পিছত আমাৰ অফলাইন বেচ ষ্টাৰ্ট হ'ব আমি এটা এনাউন্সমেন্ট কৰিব বিচাৰো সকলো যে উই আর লঞ্চিং এন অফলাইন বেচ অন বিশ্বনাথ চ্যানেল আমি বিশ্বনাথ চ্যানেলে এটা অফলাইন বেচ লঞ্চ কৰিম ফৰ এসএসসি আৰ্মি এন্ড অল কম্পিটিটিভ এক্সাম রিটেন এক্সামৰ কাৰণে আমি একদম কম ফিছত আপোনাক পঢ়াম আপোনাক তৈয়াৰ কৰিম যে আপুনি ৰিটেন এক্সামত একটা ভাল পাৰফৰমেন্স দিব পাৰে বাকি ক্লাছটো কৰি তোমালোকৰ ভাল লাগিছে বেলেগক ৰেকমেণ্ড কৰিবা ওকে জোৰকে ক'বা মই অফলাইন ক্লাছ দিলে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব নে বেয়া হ'ব সো লৰা ছোৱালী কথা ৰেকমেণ্ড কৰে সেইটো কথা সবকতে প্ৰথম লোৱা যায় এন্ড ইয়েস সকলোৰ কাৰণে এফৰ্ডেবল ফিছত আমি ক্লাছ লঞ্চ কৰিম ঠিক আছে এসএসসি আৰ্মি কাৰণে লঞ্চ কৰিম আমি একো 4000 টকা 3000 টকা 5000 টকা 7000 টকা আপোনাক নলওঁ আপোনাৰ আমি 4 বা 5 মাহৰ একদম বঢ়িয়া কোচিং দিম উইথ এফৰ্ডেবল প্ৰাইস 1999 কিমান 1999 জুকে কৈ দিয়া আৰু কিমান 1999 সো এইটো আমাৰ ফ্ৰী ক্লাसेस হৈ আছে নতুন যদি এক্সাম শেষ হ'ব অসম পুলিচৰ এক্সাম যেতিয়া শেষ হ'ব 6 তাৰিখে আমি 6 তাৰিখৰ পিছত আমি অফলাইন বেচ লঞ্চ কৰি আছো 8 তাৰিখে একচুয়ালি এপ্ৰিল 8 তাৰিখে কিমান তাৰিখে 8 তাৰিখে এপ্ৰিল 8 তাৰিখে বিশ্বনাথ চাৰিআলিত আমি অফলাইন বেচ লঞ্চ কৰিম যিমানে আপোনাৰ এনৰোল হ'ব বিচাৰে ডেসক্ৰিপচন নম্বৰ আছে মই আকৌ কৈ দিম নম্বৰটো মই 8011453679 স্ক্ৰিনত আপোনাক শো কৰিব এইটো নম্বৰত আপুনি ফোন কৰি পেলাই মেছেজ কৰি পেলাই WhatsApp হওক কল হওক টেক্সট মেছেজ হওক আপুনি এনৰোল কৰিব পাৰে এডমিশন কৰিব পাৰে ক্লাसेস উইল স্টার্ট ফ্রম কিমান এপ্রিল 8 তাৰিখ এপ্ৰিল 8 তাৰিখে ক্লাसेস স্টার্ট হ'ব আৰু উইথ ৰেকমেন্ডেশন অফ মাই স্টুডেন্ট সব যিমান স্টুডেন্ট আছে সকলো ৰেকমেন্ডেশনত আমি এই ক্লাसेস স্টার্ট কৰি আছো উইথ এফৰ্ডেবল প্ৰাইস 1999 এসএসসি আৰ্মি সকলো এক্সামৰ কাৰণে ৰিটেন এক্সামৰ কাৰণে আমি প্ৰিপাৰেচন কৰা ঠিক আছে বেছি জানিব বিচাৰে মই যোনটো নম্বৰ ক'লো ডেসক্ৰিপচনত নম্বৰ আছে লগতে স্ক্ৰিনত আপোনাক ফোন কৰি আছে এইটো নম্বৰত আপুনি মেছেজ কৰিলে হ'ল কল কৰিলে হ'ল সো সকলো কাৰণে এটা ভাল ইনিচিয়েটিভ হ'ব আমি নিজৰ ফালৰ পৰা যিমান পাৰিম বেষ্ট দিম আৰু আপোনাক শিকাবলৈ চেষ্টা কৰিম যে ৰিটেন এক্সাম আপুনি কেনেকৈ পাছ কৰিব পাৰে যোনটো ডিপাৰ্টমেণ্ট ঠিক আছে সো বাকি ক্লাसेस কৰি ভাল লাগি আছে নে গুড ঠিক আছে দিয়ক জয় হিন্দ জয় ভাৰত